দুৰ্গা পূজাৰ মাজতে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। আজি ষষ্ঠীৰ দিনতো অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, আজি ষষ্ঠীৰ দিনটোতো অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সমদল কেইবা শতাধিক ৰাইজৰ ৰঙিয়াৰ ছ'চাইটিৰ মুৰাৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবা শতাধিক ৰাইজৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত থকা আটাইকেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই সমদল কেইবা শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী জনতাৰ। পুনৰবাৰ উল্লেখ কৰিছোঁ, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ দাবীত সমদল কেইবা শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী জনতাৰ, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে প্ৰতিবাদকাৰী জনতাই। অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰঙিয়াৰ ছ'চাইটি মুৰাৰৰ পৰা ৰঙিয়া নগৰৰ মূল পথসমূহেৰে প্ৰতিবাদী সমদল উলিয়াই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সমদলত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ দৃশ্য ইতিমধ্যে পৰিলক্ষিত হৈছে। আমি দৃশ্যাংক দেখুৱাইছোঁ। এনেদৰে অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এনেদৰে এতিয়াও অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। আজি পূজাৰ প্ৰথমটো দিন ষষ্ঠীৰ দিনটোতে এনেদৰে দেখিবলৈ পোৱা গৈছে ৰঙিয়াৰ একাংশ এনেদৰে সমদল কেইবা শতাধিক ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। কেইবা শতাধিক ৰাইজে এনেদৰে উলিয়াই আহিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেইবা শতাধিক ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰীসকলৰ, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ বিৰোধী শ্লোগান দিছে। শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰা পৰিলক্ষিত হৈছে। অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এনেদৰে ওলাই আহিছে সমদল এনেদৰে ওলাই আহিছে ৰঙিয়াতে দৃশ্যাংক পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেদৰে শিশুৰ পৰা বৃদ্ধলৈকে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত। আৰু এই সন্দৰ্ভত মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। নমস্কাৰ, জয় অসম। আমাৰ অসম সন্তান, আমাৰ সকলোৱে হিয়াৰ আমঠু বুকুৰ কুটুম। আজি কেইদিনমান আগতে একাংশ বেপাৰীয়ে নিজৰ মুনাফাৰ কাৰণে তেখেতক ছিংগাপুৰত লৈ যায়, যি মৰ্মগতভাৱে তেখেতক হত্যা কৰিলে। সেই হত্যা আজি 10 দিন উকলি গ'ল। এতিয়ালৈকে আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ ভাষণ দি আছে তেখেতে, কিন্তু এতিয়ালৈকে তেখেতসকলে শ্যামকানু মহন্ত আৰু এজন অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক তেখেতলোকে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। এই অসম চৰকাৰৰ শক্তি নেকি? ডাঙৰ লেকচাৰ, ডাঙৰ প্ৰলোভন অসমৰ ৰাইজক দিয়ে তেখেতে। ডাঙৰ লেকচাৰ অসম চৰকাৰতে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ কথা কয়, কিন্তু এতিয়ালৈকে আমাৰ অসমৰ সকলোৰে বুকুৰ কুটুম ডেকা বুঢ়া সকলোৰে হিয়াৰ আমঠু আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক যিভাৱে বৰ্বৰভাৱে তেখেতে ছিংগাপুৰত লৈ যায় হত্যা কৰিলে, এতিয়ালৈকে কিন্তু শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া তেখেতক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। আৰু এতিয়ালৈকে আজি 10 দিন উকলি গ'ল, এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰি কোনো শাস্তি প্ৰদান কৰিব পৰা নাই। আমি এই অসম চৰকাৰক ধিক্কাৰ দিছোঁ যে কেতিয়ালৈকে তেখেতসকলক মুকলি আকাশৰ তলত কেনেকৈ ঘূৰি আছে। তেখেতসকলে ছ'চিয়েল মিডিয়াৰ যোগে বাৰ্তা প্ৰেৰণ কৰি আছে, কিয় তেখেতসকলে ছ'চিয়েল মিডিয়াত বাৰ্তা কৰাৰ আগত তেখেতসকলে কি কৰায়ত্ব কিয় কৰিব পৰা নাই এতিয়ালৈকে? যদি সঁচাকৈ তেখেত এজন শক্তিশালী মুখ্যমন্ত্ৰী হয়, তেখেতে আজি 10 দিন উকলি গ'ল, এতিয়ালৈকে আমাৰ জুবিনদাৰ হত্যাকাৰীক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। অসমৰ চুকে কোণে প্ৰতিটো জেগাতে আজি আমি ৰাজপথত ওলাই আহিব লগা কিয় হৈছে? আজি আমাৰ হিয়াৰ আমঠু আমাৰ বুকুৰ কুটুম জুবিন দাক আমি হাৰাইছোঁ, তাৰ খুব আমি জানো, কিন্তু কোনোবা ৰাজনীতিবিদে নাজানে। ৰাজনীতিবিদে প্ৰতিটো কথাতে ৰাজনীতি। আজি আমি শুনিব পাইছোঁ তেখেতে ৰাজনীতি কৰিছে,
তেখেতে ৰাজনীতি কৰোঁ বুলি কিয় ক'ম তেখেতে ইমান ডাঙৰ এটা মন্তব্য দিছে যে যদি জুবিনৰ হত্যাকাৰীৰ মই বিচাৰ কৰিব নোৱাৰোঁ 26ত ভোট নালাগে আমি ৰাজনীতি কৰিব বিচাৰা নাই জুবিন দাক লৈ আমাক জুবিন দাৰ ক্ষেত্ৰত আমাক ৰাজনীতি নালাগে আমাক ন্যায় লাগে আমি ন্যায় বিচাৰোঁ অতি সোনকালে আমাৰ শ্যামকানু মহন্তৰ এই অনা অসমীয়া চিত্ৰতা শৰ্মাক তেখেতক অতি সোনকালে কৰায়ত্ব কৰি আমাৰ অসমৰ ৰাইজৰ আগত গোটেই টোপলকে গোটাই খুলি ক'ব লাগে আমাক হত্যা কৰা হৈছে তেনেহ'লে হত্যাকাৰী কোন সেই হত্যাকাৰী তোমালোকে ক'ব পৰা নাই কিন্তু অসমৰ 1,40 লাখ মানুহে কৈছে জুবিনৰ হত্যাৰ লগত জড়িত আছে শ্যামকানু মহন্ত বেপাৰী জুবিনৰ হত্যাৰ লগত জড়িত আছে সিদ্ধাৰ্থ শৰ্মা জুবিনৰ লগত হত্যা কৰা যিসকল মানুহে সহযোগিতা কৰিছে এই হত্যাযজ্ঞত তেওঁলোকৰ নাম উল্লেখ কৰিছে অসমৰ ৰাইজে আৰু গতিকে আমি দাবী কৰিছোঁ যে তুমি চালে বেৰে কোবাই মুখ্যমন্ত্ৰী কথা কৈ লাভ নাই তুমি কৈছা হত্যা কৰা হৈছে গতিকে হত্যাকাৰীক শাস্তি লাগে হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে আৰু যদি হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা তেনেহ'লে তোমাৰ নৈতিক অধিকাৰ নাই তুমি গাদীৰ পৰা নামি আহা সেইকাৰণে আমি কৈছোঁ যে যেতিয়ালৈকে জুবিনৰ হত্যাকাৰী শ্যামকানু মহন্ত জুবিনৰ হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানী তেওঁলোকক যেতিয়ালৈকে কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিছে জুবিন হত্যাৰ তদন্ত বিচাৰি ন্যায় বিচাৰি জুবিনৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত আমাৰ এই সংগ্ৰাম চলিব যেতিয়ালৈকে হত্যাৰ বিচাৰ নহয় যেতিয়ালৈকে হত্যাকাৰীৰ ফাঁচি নহয় তেতিয়ালৈকে আমি ক্ষন্ত নহওঁ অসমৰ আমাৰ ইয়াতে কোনো সংগঠন নাই আমাৰ ৰঙিয়া ঐতিহাসিক ৰাইজ মেলৰ ৰাজধানী ৰঙিয়া এদিন এই ৰঙিয়া ৰাইজ মেলৰ যোগেদি যেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল আমি জুবিন গাৰ্গৰ অনুৰাগী প্ৰত্যেকজনে দেখা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত